তোমালোকৰ সকলোকে মোৰ আন এটা নতুন মিনি ব্লগলৈ স্বাগতম। আজি কলেজত এক্সাম নাছিল বুলি ভাবিছিলোঁ, কিন্তু ছাৰে গম নোপোৱাকৈ এক্সাম এটা লৈ ল'লে। ভাল বেয়া মাজতে এক্সামটো দিলোঁ আৰু 50 টকা এটা আছিলে চলমিচৰ দোকানত সোমাই 10 টকাতে চলমিচন কিনি ল'লোঁ। অলপ জ্বলা পালোঁ, সেইবাবে মিঠাই দুটাই কিনি ল'লোঁ। ৰুমত আহি ৰুমৰ কাম বনবোৰ কৰি বহুত সময়ৰ পিছত অলপ জিৰণি ল'লোঁ। আৰু তাৰপিছত আকৌ মামাই ফোন কৰিলে যে তই অলপ ৰাস্তালৈ ওলাই অলপ ঘৰৰ পৰা বস্তু কেইটামান দিব দিছে। এতিয়া মই বস্তুকেইটা আনিব যাব লাগে, সেইবাবে বিচনাৰ পৰা নামি বিচনাখন পাৰি যাওঁ বস্তুকেইটা আনিবলৈ। তোমালোকৰ ৰখি থকা কি বস্তুনো ঘৰৰ পৰা দি পঠিয়াইছে সেইটোকে চাবা। ঠাণ্ডাও লাগিছে, পিছে সন্ধিয়া হ'ল আৰু মই আহি দোকানখনতে ৰখি আছোঁ। ইফালে সিফালে গাড়ীবোৰ পাৰ হৈ থকা দেখি ভাবিছোঁ মামাও আহিছে বা। ফোনৰ সৈতে যোগাযোগ কৰি মামাক লগ পালোঁ। পিছে মামাই বস্তুকেইটা দিলে বাৰু। চোৱা টাইম হৈছে 11:52 আৰু এই মোনাটো বগাকে এইটো কি চুলাই বটল নহয়তো নহয়, গাখীৰ। তাৰপিছত পলিথিনটো 6টামান দিম, তাৰপিছত আৰু এই বগা পলিটো দিছে আৰু ৰসগোল্লা 2টামান দি পঠিয়াইছে। তাৰ আকৌ খুলি চালোঁ বেট এপাকেটো আছে। এইবিলাক পিছত খাম বুলি থৈ ৰসগোল্লাকেইটা উলিয়াই ল'লোঁ। ৰসগোল্লাকেইটা এতিয়া খাই বিন্দাছ খাই ল'লোঁ। বাই নেক্সট এটা মিনি ব্লগত লগ পাই